অসমীয়া মুছলমান অসমীয়া হিন্দু আমি বিলাক ক'ত যাম? আমাৰ অধিকাৰ বিলাক কোনে নিব? কংগ্ৰেছে কৈছে যে নহয়, অসমীয়া হিন্দু অসমীয়া মুছলমান বেলেগ, আমি ভাগৱত আমি লৈ নতুন গঠন কৰিম। বাংলাদেশী মিয়াক খেদিব লাগে নে নালাগে? বাংলাদেশী মিয়াক এভিকশ্যন কৰিব লাগে নে নালাগে? আজি যোৱা 5 বছৰত বাংলাদেশী মিয়াক মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলো। এইবাৰ আমি সংকল্প লৈছো বাংলাদেশী মিয়াক 5 লাখ বিঘা মাটিৰ পৰা এভিকশ্যন কৰিম। তেওঁলোকৰ হাতত থকা 1 ইঞ্চি মাটিও আমাৰ হ'ব লাগিব। আজি আপোনালোকে চাওক, আমাৰ অসমীয়া হিন্দু অসমীয়া মুছলমান ভাৰতীয় আমাৰ লগত 10 বিঘাও মাটি নাই। কেইদিনমান আগতে গোলাঘাটত উৰিয়াম ঘাটত মই এভিকশ্যন কৰিছিলোঁ। এজন মানুহৰ পৰিয়ালত 400 বিঘা মাটি 500 বিঘা মাটি। অথচ আমি চৰকাৰ লাগিব, বিজেপিক আমি শাসনলৈ আনিব লাগিব। এতিয়া যদি বাংলাদেশী মিয়া আহে, অসমীয়া মুছলমান অসমীয়া হিন্দু আমি বিলাক ক'ত যাম? আমাৰ অধিকাৰ বিলাক কোনে নিব? কংগ্ৰেছে কৈছে যে নহয়, অসমীয়া হিন্দু অসমীয়া মুছলমান বেলেগ, আমি ভাগৱত আমি লৈ নতুন গঠন কৰিম। বাংলাদেশী মিয়াক খেদিব লাগে নে নালাগে? বাংলাদেশী মিয়াক এভিকশ্যন কৰিব লাগে নে নালাগে? আজি যোৱা 5 বছৰত বাংলাদেশী মিয়াক মই 1.5 লাখ বিঘা মাটিৰ পৰা খেদিলো। এইবাৰ আমি সংকল্প লৈছো বাংলাদেশী মিয়াক 5 লাখ বিঘা মাটিৰ পৰা এভিকশ্যন কৰিম। তেওঁলোকৰ হাতত থকা 1 ইঞ্চি মাটিও আমাৰ হ'ব লাগিব। আজি আপোনালোকে চাওক, আমাৰ অসমীয়া হিন্দু অসমীয়া মুছলমান ভাৰতীয় আমাৰ লগত 10 বিঘাও মাটি নাই। কেইদিনমান আগতে গোলাঘাটত উৰিয়াম ঘাটত মই এভিকশ্যন কৰিছিলোঁ। এজন মানুহৰ পৰিয়ালত 400 বিঘা মাটি 500 বিঘা মাটি। অথচ আমি চৰকাৰ লাগিব, বিজেপিক আমি শাসনলৈ আনিব লাগিব।